রাজ্যত নতুন নিয়মে অনুষ্ঠিত হব প্রথমবারের বাবে পঞ্চায়েত নির্বাচন আর পঞ্চায়েত নির্বাচনের বাবে প্রার্থীয়ে ভিড় করেছে এই রাজ্যের বিভিন্ন প্রান্ত। এই মুহূর্তত আছো মই দক্ষিণ হালমারা মানকাছাৰ জিলাৰ মানকাছাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আৰু ইয়াতে দেখা হৈছে ৰাতিপুৱাৰ পৰা যিসমূহ প্ৰাৰ্থী আছে আৰু সমৰ্থক আছে সেইসকলে কিন্তু ভিড় কৰা পৰিলক্ষিত হৈছে। কিয়নো মাজত মাথোন আৰু এটা দিন বাকী আছে, 11 তাৰিখত কিন্তু অন্তিম দাখিল কৰাৰ যি দিন আছে সেয়া কিন্তু অন্তিম দিন আৰু অন্তিম দিনৰ আগমুহূৰ্তত এনেদৰে দেখা গৈছে মানকাছাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত কিন্তু দেখা গৈছে ৰাইজে প্ৰচুৰ ভিড় কৰা পৰিলক্ষিত হৈছে। প্ৰাৰ্থীসকলে ভিড় কৰিছে, সমৰ্থকক লগত লৈ আহিছে। চাৰিওফালৰ পৰিৱেশ আমি দা নিউজ প্লাছত দৰ্শকসকলক এবাৰ দেখাবলৈ চেষ্টা কৰি আছো যে পঞ্চায়েত নিৰ্বাচন এটা কথা ক'ব যে নতুন নিয়মেৰে ৰাজ্যত কিন্তু এইবুলি পঞ্চায়েত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই নতুন নিয়মৰ মাজেৰে যি পঞ্চায়েত নিৰ্বাচন অনুষ্ঠিত হ'ব তাত কিন্তু এটা কথা স্পষ্টভাৱে কোৱা হৈছে যে গাঁও পঞ্চায়তৰ যি ৱাৰ্ড মেম্বাৰ আছে তেওঁলোকক কোনো ধৰণৰ দলীয় প্ৰতীক নাথাকে, অৰ্থাৎ প্ৰতীক কোনোবা ধৰণৰ ৰাজনৈতিক দলৰ এটা প্ৰতীক কিন্তু দিয়া নহয়, অৰ্থাৎ নিৰ্দলীয়ভাৱে সকলোৱে কিন্তু নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পিছত জয়ী হৈ কিন্তু সভাপতি নিৰ্বাচিত কৰিব। এটা কথা কৈছো নতুন নিয়ম, সম্পূৰ্ণ নতুন নিয়মেৰে কিন্তু এইবুলি ৰাজ্যত পঞ্চায়েত নিৰ্বাচন অনুষ্ঠিত হৈ আছে আৰু এগৰাকী প্ৰাৰ্থী ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰি আহিছে। আমি তেওঁৰ পৰা পোনপটীয়াকৈ কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। আপুনি ইতিমধ্যে মনোনয়ন পত্ৰ যিহেতু দাখিল কৰিছে, গতিকে আপুনি ক'ৰ পৰা আহিছে আৰু কি ক'ব এই বিষয়ে? মই আজি মনোনয়ন পত্ৰখন দাখিল কৰিলো ভালেভাৱে। কোনটো গাঁও পঞ্চায়তৰ পৰা? মই বাগাপাৰা গাঁও পঞ্চায়তৰ পৰা। ৱাৰ্ড নম্বৰ কিমান? ৱাৰ্ড নম্বৰ 2। আগতে আপুনি আছিল নেকি? হয় আছিলো, আগতে আছিলো, ৰানিং আছিলো। আকৌ আপুনি নিৰ্বাচন খেলিছে? ৰাইজ আপোনাক কিয় ভোট দিব? কিয় ৰাইজ আমাক ভোট দেয় মানে যোৱাবালি দিছে জ্বৰ দিব মানে আস্থাৰ এটা মই যোৱাবাৰ আপাতৰ বহুত কাম কৰিছে, জ্বৰৰ কাম কৰিম বুলি মই মানে ৰাইজক লৈ আপুনি মানে ৰাইজে আপোনাক মানে ভোট দি আকৌ মানে হেৰি কৰিব, বিজয় কৰিব, ৰাইজৰ বাবে আপুনি কি কি কাম কৰিব বুলি আশাবাদী? মই ভাবো যে মানে ৰাইজৰ কাৰণে উন্নয়নমূলক যিবিলাক কাম আছে চৰকাৰে দিয়া কাম সেইবিলাক মই মতে কৰি যাওঁ। আশা কি কি ৰাইজক লৈ? ৰাইজৰ আশা মানে কি আমিতো পুৰা কৰিব নোৱাৰো, কিন্তু আমি চৰকাৰে যিখিনি দিয়ে বাজেট মানে যিখিনি আমাক সহযোগিতা মানে আমাক কাম কাজ দিয়ে সেইখিনি আমি গোটেইখিনি আমি ৰাইজৰ মাজত দিম বা আমি কাম কৰা পুরো চেষ্টা করি। আপনি যেহেতু এগুলি পঞ্চায়েত নির্বাচনত অবতীর্ণ হব, যেহেতু নতুন নিয়মের মাঝে পঞ্চায়েত নির্বাচন হব, আপনাকে সরু এটা প্রশ্ন করব বিচাৰিছো যে রাজ্যত বর্তমান পঞ্চায়েত যি মন্ত্রী আছে সেই পঞ্চায়েত মন্ত্রী গৰাকীৰ নাম কি? শ্রী রঞ্জিত কুমার। আসলে ইয়া হয়েছে প্রার্থী যেহেতু দেখা হয়েছে মানকাছার উন্নয়ন খণ্ডের কার্যালয় প্রচুর ভিড় করা পরিলক্ষিত হয়েছে প্রার্থীসকলে, যেহেতু আরো মাজত এটা দিন বাকি আছে, অর্থাৎ যে অন্তিম যে মুহূর্ত আছে আগ মুহূর্তত কিন্তু প্রার্থীসকলে ভিড় করা পরিলক্ষিত হৈছে। আৰু এগৰাকী প্ৰাৰ্থী আছে, আমি কোনো মন্তব্য ল'বলৈ চেষ্টা কৰিম যে ক'ৰ পৰা আহিছে। আচলতে তেওঁলোকে নতুন নিয়মৰ মাজেৰে কিন্তু পঞ্চায়েত নিৰ্বাচন খেলিব। এই পঞ্চায়েত নিৰ্বাচনৰ জৰিয়তে তেওঁলোকে কি কৰিব বিচাৰে, অৰ্থাৎ ৰাইজৰ বাবে কি কি উন্নয়নমূলক কাম কৰিব, কি কি কৰিব এই বিষয়ে কিন্তু আমি জানিবলৈ চেষ্টা কৰিম। আমি দেখিবলৈ পাইছো ইতিমধ্যে যেহেতু মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছে, কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা আপুনি ক'ৰ পৰা আহিছে? মোৰ গাঁও হ'ল দুবাজনী গাঁও। মই 12 নং পানকাটা গাঁও পঞ্চায়ত অন্তৰ্গত 12-10 গাঁৱৰ ৱাৰ্ডৰ পৰা আহিছো। মনোনয়ন পত্ৰ দিবলৈ আহিছো। আপুনি যেহেতু নিৰ্বাচন খেলিব, ৰাইজৰ বাবে আপুনি কি কি কাম কৰিব বুলি আশাবাদী? ৰাইজৰ বাবে বহুত কাম আছে। আমাৰ তাতে যাতায়াত ব্যৱস্থা নাই, একদম নাই, কোনো ব্ৰিজ নাই, ভঙা পথা, স্কুল যোৱাৰ যিটো ৰাস্তা এইটো বিয়া। যদি জিকাৰ পিছত যদি চৰকাৰে অনুদান দিয়ে তেনে কাম কৰিবলৈ ইচ্ছুক আছো আমি, এইটো কৰিম। যেহেতু ৰাজ্যত প্ৰথমবাৰৰ বাবে নতুন নিয়মৰ মাজেৰে অনুষ্ঠিত হৈ আছে পঞ্চায়েত নিৰ্বাচন, কোনো দলীয় আপোনাৰ চিহ্ন নাথাকে, চিহ্ন নোহোৱাকৈ পঞ্চায়েত নিৰ্বাচন অনুষ্ঠিত হৈ আছে। অসমৰ মুখ্যমন্ত্ৰী এটা কথা কৈছে, যিসমূহ সচেতন ৰাইজ আছে আগুৱাই আহিব লাগে, নিজৰ গাঁওখন উন্নয়ন কৰিব লাগে। গতিকে এইটো লৈ আপুনি মানে কি ক'ব বিচাৰে? তাৰমানে আগত যিবিলাক কি হৈছিল, সদস্য হৈছিল বা প্ৰেচিডেণ্ট হৈছিল, কিন্তু সেইবিলাকে ইমান গুৰুত্ব দিয়া নাছিল। সেইকাৰণে স্বাধীনতাৰ আগৰ পৰা আমাৰ পিতৃৰ তাতে জন্ম,
আমার ককার তাতে জন্ম আজিলৈকে রাস্তা হোৱা নাই, ব্ৰিজ হোৱা নাই, সেইকাৰণে আমি উন্নতি কৰিব পাৰোঁ, সেইকাৰণে আমি আহিছে। আচলতে এটা কথা ক'ব লাগিব যে মানকাছাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় কোনো প্ৰচুৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। চাৰিওফালৰ পৰা প্ৰাৰ্থীসকল আহিছে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সমৰ্থকসকলৰ অন্যতম। আৰু এই মুহূৰ্তত দেখা গৈছে যে দক্ষিণ হামাৰা মানকাছাৰ জিলাত মানকাছাৰ উন্নয়ন খণ্ড কাৰ্যালয়ত গোটেই অসমৰ লগত যি ব্যস্ততাপূৰ্ণ অনুষ্ঠিত হৈ আছে, কিন্তু ইয়াতো দেখা হৈছে যে ব্যস্ততা কিন্তু ইয়াত প্ৰচুৰ ব্যস্ততা আৰু ভিৰ পৰিলক্ষিত হৈছে। ইয়া হৈছে মানকাছাৰ উন্নয়ন খণ্ডৰ বিষয়ৰ কাৰ্যালয়ত। কোনে আমি দানিছ প্লাছত দৰকাৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।